আজি আমি গুৱাহাটীত বোকাখাটৰ পৰা আহি উপস্থিত হৈছোঁ। আমি বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ কৰ্মীবৃন্দ আৰু লগতে যি ভুক্তভোগী পৰিয়াল আছে আমাৰ বোকাখাটৰ ইংলে পথাৰ, সকলোৱে জানে যে তাত এখন পঞ্চতৰ্কা হোটেল গ্ৰাণ্ড হায়াতৰ লগত মিলিত হয় অসম টুৰিজম ডিপাৰ্টমেণ্টে নিৰ্মাণ কৰিবলৈ লৈছে। আমাৰ দাবী আছিল যে আমাৰ কৃষিভূমি যিহেতু কাঢ়ি লোৱা হৈছে আমাৰ পৰা ৪৫টা ঘৰে যুগ যুগ ধৰি পূৰ্বপুৰুষৰ দিনৰ পৰা ব্যৱহাৰ কৰি থকা খেতিভূমি কাঢ়ি নলবৰ কাৰণে আমি ২০২২ চনৰ পৰা প্ৰতিৰোধ সংগ্ৰাম কৰি আহিছোঁ। কিন্তু হঠাৎ যোৱা ৭ আগষ্ট ২০২৬ চনৰ সন্ধিয়া যেতিয়া আমাৰ সতীৰ্থ তালৈ গৈছিল কিছু মাটি বাৰীৰ মিটিঙৰ কাৰণে, তেতিয়া প্ৰাণে মৰাৰ প্ৰচেষ্টাৰে আমাৰ সতীৰ্থৰ ওপৰত আক্ৰমণ চলে আৰু আমাক বিচাৰি বিভিন্ন ধৰণে হাৰাশাস্তি কৰে। বহু ঘণ্টা ধৰি নিৰ্যাতিত হয় আমাৰ ভুক্তভোগী লোকসকল আৰু আমাৰ কৰ্মীবৃন্দ। বোকাখাট পুলিচ তথা কহৰা পুলিচ আৰক্ষীক আমি প্ৰায় ৪ ঘণ্টা ধৰি কাকতি মিনতি কৰাৰ পিছতো তেখেতসকলে কোনো ধৰণৰ আমাৰ মানুহখিনি সুৰক্ষা দিবৰ কাৰণে প্ৰচেষ্টা নকৰিল। এই সমগ্ৰ আক্ৰমণটো লক্ষণ কৰ্মকাৰ নামৰ AGPৰ এজন পঞ্চায়তৰ সভাপতিৰ তত্বাৱধানত হৈছিল। তেখেত নিজে উপস্থিত থাকি মোৰ চলোৱা গাড়ী ভাঙিছে আৰু লগতে আমাৰ মানুহৰ ওপৰত আক্ৰমণ কৰিছে। সুভাষ চাওৰা, লক্ষণ কৰ্মকাৰ আৰু তেখেতসকলৰ তত্বাৱধানত অহা বিভিন্ন মানুহ মদ খুৱাই পেলাই বাগানৰ মানুহক বিচলিত কৰি মিছা কথা কৈ আমাৰ ওপৰত আক্ৰমণ কৰিবৰ কাৰণে আহিছিল। তেতিয়া বোকাখাট পুলিচ প্ৰশাসনে কোনো ধৰণৰ আমাক ন্যায় দিয়াৰ ব্যৱস্থা কৰা নেদেখি আমি একাউণ্টেবিলিটি আয়োগৰ ওচৰত আমি কাষ চাপিছোঁ আৰু আজি আমি সাক্ষী দিবৰ কাৰণে আজি গুৱাহাটীত উপস্থিত হৈছোঁ। আৰু সেয়ে আমি আশা ৰাখিম যে আমি ন্যায় পাম আৰু সেই ৪৫টা পৰিয়াল যাৰ মাটি কাঢ়ি লোৱা হৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আৰু দাবী কৰিছোঁ যে হোটেলখন আপোনালোকে কাজিৰঙাত ইতিমধ্যে বহু হোটেল হৈ গৈছে, আপোনালোকে তাৰ পৰা হস্তান্তৰ কৰক আৰু আমাৰ খেতি কৰি খোৱা মাটি আমাক খেতি কৰি খাই থাকিবলৈ দিয়ক। আৰু যিসকল দুৰবৃত্তই, যিসকল দালালে আমাৰ ওপৰত আক্ৰমণ কৰিছে, তেখেতসকলক আইনৰ আওতালৈ আনি তৎকালীনভাৱে শাস্তি দিয়াৰ ব্যৱস্থা নকৰিলে আমি এই আন্দোলন অব্যাহত ৰাখিম। যি দেখা গৈছে গোটেই অসমত চৰকাৰৰ নীতিটো আমাৰ যিবোৰ ভূমিপুত্ৰ আছে তেওঁলোকক নিষেধ কৰা আৰু পুঁজিপতিৰ হাতত সমস্ত মাটি গোটাই দি কিনে তেওঁলোকে কি কৰে নাজানো, আমি বুজি পোৱা নাই, কিন্তু আমাক ধ্বংস কৰাৰ প্লেন কৰিছে। আৰু গোটেই অসমত বিভিন্ন ধৰণৰ অসুবিধা আছে। এতিয়া কাজিৰঙাৰ অসুবিধা, আমাৰ পলাশবাৰীৰ অসুবিধা আৰু বিভিন্ন ধৰণৰ অসুবিধা আছে। এই অসুবিধাবিলাক অসম চৰকাৰে কি কৰিছে কি কৰা নাই আমি বুজিব পৰা নাই। এইটো আমি যুদ্ধ কৰিছোঁ, যুদ্ধ কৰি যাম, শেষ চাখ থকালৈকে আমি যুদ্ধ কৰি যাম।